আপোনালোক সকলোৱে জানে যে শেহতীয়াকৈ আমাৰ গোলাঘাট জিলাখনত বিশেষকৈ ক্লাছ 9 আৰু 10ৰ গোট পৰীক্ষাসমূহ চলি আছে, ইউনিট টেষ্টসমূহ চলি আছে। আৰু বৰ্তমান সময়ত আপোনালোক সকলোৱে জানে এই গোট পৰীক্ষাসমূহ অনুষ্ঠিত কৰে ডিষ্ট্ৰিক্ট ইণ্টাৰনেল এক্সামিনেশ্যন বৰ্ড, অৰ্থাৎ জিলা অধিবিদ্যা পৰিষদে এই পৰীক্ষাবিলাক অনুষ্ঠিত কৰে। আৰু এই শিক্ষানুষ্ঠানসমূহৰ যিবিলাক মুৰব্বী, প্ৰধান শিক্ষক বা অধ্যক্ষ, তেওঁলোকক লৈ আৰু আই এছ অফিচ লগতে আই এছ অফিচৰ বিষয়ববীয়াসকলক লৈ এই জিলা অধিবিদ্যা পৰিষদ গঠন কৰা হয়। আৰু এই জিলা অধিবিদ্যা পৰিষদে সিদ্ধান্ত লয় কেতিয়াৰ পৰা কোনটো ইউনিট টেষ্ট পৰীক্ষা পাতিব বা এই সময়সূচীখন কেনেকুৱা হ'ব। ইতিমধ্যে গোলাঘাট জিলাত যিখন সূচী ছেকেণ্ড ইউনিট টেষ্টৰ, এইখন মই আপোনালোকক দেখুৱাইছোঁ যে ছেকেণ্ড ইউনিট টেষ্ট 2024 DLIEC গোলাঘাট, ইয়াত নিৰ্ধাৰণ কৰা হৈছিলে 9 ডিচেম্বৰ ক্লাছ 9 আৰু 10ৰ ইংৰাজী পৰীক্ষা, 10 ডিচেম্বৰ ছ'চিয়েল ছায়েন্স, 11 ডিচেম্বৰ মাতৃভাষা, 12 ডিচেম্বৰ ছায়েন্স 9 আৰু 10 উভয়ৰ, আৰু 13 ডিচেম্বৰত ইলেক্টিভ ছাবজেক্ট আৰু 14 ডিচেম্বৰত গণিত। এইখন ইতিমধ্যে বোৰ্ডে, জিলা বোৰ্ড অধিবিদ্যা বোৰ্ডে প্ৰস্তুত কৰিলে আৰু সেইমতে বিদ্যালয়বিলাকক সাজু হ'বলৈ ক'লে আৰু পৰীক্ষাসূচী ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে ক'লে যে তোমালোকৰ পৰীক্ষা আছে। এতিয়া চাব আপোনালোকে এটা আচৰিত কথা, হঠাৎ তেওঁলোকে মেছেজ দিছে আই এছ অফিচৰ পৰা যে অল হেড অফ ইনষ্টিটিউশ্যনছ, সকলো প্ৰধান শিক্ষকক, দ্য ইউনিট টেষ্ট অফ 9 ডিচেম্বৰ অনলি is cancelled on that day and is rescheduled on 16 December 2024. আৰু এইটো দিয়া হৈছে যে as per the instruction from ADC madam. দ্বিতীয় মেছেজটো চাব পুনৰ, to all head of institutions please note that the unit test of 12 and 13 December 2024 has been postponed, স্থগিত ৰখা হৈছে due to unavoidable circumstances and the same has been rescheduled on 17th and 18th December 2024 respectively as per the instruction from ADC madam. ADC madam গৰাকী হৈছে পাপৰি দাস। আপোনালোক সকলোৱে জানে গোলাঘাটত যিগৰাকী খুব সুদক্ষ আই এছ আছিলে, বিদ্যালয়সমূহৰ পৰিদৰ্শক সমীৰণ বৰা ডাঙৰীয়া, তেখেত ডিব্ৰুগড়লৈ ট্ৰান্সফাৰ হোৱাৰ পাছত দায়িত্বজ্ঞানহীনভাৱে ইমান এটা শিক্ষাৰ লগত জড়িত গুৰুত্বপূৰ্ণ পদত শিক্ষা বিভাগে আজিলৈকে তাত এগৰাকী ব্যক্তিক স্থায়ীভাৱে নিযুক্তি নিদি এই পাপৰি দাস নামৰ বিতৰ্কিত ADC গৰাকীক সেই আই এছৰ দৰে গুৰুত্বপূৰ্ণ বিভাগটো চাবলৈ দিছে। আৰু এই যে এছ পাৰ ADC মেম বুলি দিছে ইনষ্ট্ৰাকশ্যনটো, সেই পাপৰি দাস ডাঙৰীয়ানীয়ে আপোনালোকে আচৰিত হ'ব, এই যে পৰীক্ষাসমূহ পিছুৱালে, গোলাঘাট জিলাৰ এতিয়ালৈকে 3বাৰ পিছুৱাইছে গোট পৰীক্ষাটো। প্ৰথম পৰীক্ষাৰ ডেট আছিল, মই ইতিমধ্যে কৈছোঁ 3 ডিচেম্বৰ, সেয়া নেপালী সাহিত্য সভা অধিৱেশনৰ বাবে প্ৰথমবাৰ পৰীক্ষা পিছুৱালে 9 তাৰিখলৈ, কাৰণ নেপালী সাহিত্য সভাত মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ মুখ্য অতিথি। দ্বিতীয় আপোনালোকে চাব যে মুখ্যমন্ত্ৰী সভাখন 9 তাৰিখলৈ পিছুৱাৰ বাবে 9 তাৰিখৰ পৰীক্ষা পিছুৱালে 16 তাৰিখলৈ। 3 তাৰিখৰ পৰীক্ষা পিছুৱালে মুখ্যমন্ত্ৰী নেপালী সাহিত্য সভাত আহিবৰ কাৰণে। এয়া নেপালী সাহিত্য সভাৰ প্ৰতি আনুগত্য নহয়, মুখ্যমন্ত্ৰীৰ প্ৰতি তৈল্যমৰ্দন। আকৌ 9 তাৰিখৰ সভাখন পিছুৱাৰ কাৰণে সেই 3 তাৰিখৰ পৰীক্ষা 9 তাৰিখৰ পৰীক্ষা পিছুৱাবলৈ মই যিটো মেছেজ পঢ়ি দিলোঁ 16 তাৰিখলৈ দিলে। আকৌ পুনৰ যোৱাকালি অৰ্ডাৰ ওলাইছে যে 12 আৰু 13 তাৰিখৰ পৰীক্ষা 17 আৰু 18 তাৰিখলৈ পিছুৱাই দিয়া হৈছে, কাৰণ সকলোৱে জানে যে 12 আৰু 13 তাৰিখত আমাৰ গোলাঘাটত জেনেৰেল ফিল্ডত মুখ্যমন্ত্ৰীৰ সভা আছে। আপোনালোকে এবাৰ ভাবক যে পৰীক্ষাক ইমাৰ্জেঞ্চি ছাৰ্ভিচ হিচাপে ধৰা, জৰুৰী সেৱা। কাল কৰোণাৰ সময়তো পৰীক্ষাৰ্থীক ৰেহাই দিয়া হৈছিলে। যিকোনো সময়ত আমি দেখিছোঁ যে পৰীক্ষাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় য'ত ছাত্ৰ ছাত্ৰীৰ মানসিক দিশটো জড়িত হৈ থাকে, ছাত্ৰ ছাত্ৰীৰ প্ৰস্তুতি, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ জীৱনৰ লগত জড়িত হৈ আছে। গতিকে ৰজায়ো তেনেকৈ, ৰজা যদি ক'ৰবালৈ যায় কেতিয়াও পৰীক্ষা পিছ পেলোৱা নাছিলে। কিন্তু এই মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ নিজে কোনোবা এখন জিলালৈ যাবৰ কাৰণে সেই জিলাখনৰ পৰীক্ষা পিছুৱাই দিয়াৰ ধৰণে নোহোৱা নোপোজা ঘটনা গোলাঘাট জিলাত সংঘটিত হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, এয়া আপোনাৰ নিৰ্দেশ মতে
এই নপতা ফুকন ADC শিক্ষালয়সমূহৰ পৰিদৰ্শকৰ দায়িত্বত থকা ADC পাপৰি দাস ডাঙৰীয়ানীৰ নিজা সিদ্ধান্ত নে তেওঁ আপোনাক তৈল্যমৰ্দন কৰিবৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত লৈছে নে আপোনাৰ ইনষ্ট্ৰাকশ্যনত লৈছে এই কথাটো আপুনি ৰাজহুৱা কৰিব লাগে কাৰণ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি অসমত ৰাজনীতি এই কথাটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ আপুনি 10 বাৰ অসমলৈ আহক 10 বাৰ গোলাঘাটলৈ আহক 10 বাৰ জেনেৰেল ফিল্ডলৈ আহক 10 বাৰ সৰুপথাৰলৈ আহক আমাৰ তাত ক'বলগীয়া নাই কিন্তু কি কাৰণে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা কেৱল আপোনাৰ সভাৰ কাৰণে এনেকৈ পিছুৱাই দিয়া হৈছে এই কথাটো আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ আপোনাক সুধিব বিচাৰিছোঁ আৰু পাপৰি দাস ডাঙৰীয়ানীয়ে যদি এই সিদ্ধান্ত শিক্ষা বিভাগক নজনোৱাকৈ লৈছে কেৱল তেওঁ জিলা অধিবিদ্যা পৰিষদৰ মুৰব্বী হোৱাৰ সুবাদতে তেওঁ যদি ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে তেতিয়াহ'লে তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিয় এনেকৈ তৈল্যমৰ্দন কৰি এনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা হৈছে আমি গোলাঘাটত দেখিছোঁ একাংশ ADC যিগৰাকী বৰ্তমানৰ DC আছে তেখেতো দেখিছিলোঁ যোৰহাটত DC হৈ থকা অৱস্থাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এখন বাগানৰ জেউৰা দিবৰ কাৰণে তেওঁ ব্যক্তিগতভাৱে তেওঁক মাতি অনা হৈছিল সৰুপথাৰলৈ ভগৱান চাহ বাগিচাৰ গতিকে এনেকৈ DCৰ পৰা ADCৰ পৰা তলৰ পৰ্যায়ৰ বিষয়ালৈকে যদি এই ধৰণেৰে তৈল্যমৰ্দনত নামে কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেতিয়াহ'লে জিলা প্ৰশাসন কি পৰ্যায়লৈ যাব পাৰে আপোনালোকে এবাৰ ভাবক এই সকলো সীমা চেৰাই গৈ ছাত্ৰ ছাত্ৰী মূৰ খাব পৰাকৈ কেৱল মুখ্যমন্ত্ৰী মিটিঙৰ কাৰণে ছাত্ৰ ছাত্ৰী পৰীক্ষা পিছুৱাই দিয়া হৈছে এই ঘটনা আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু এই ঘটনাৰ আমি এটা উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাক লৈ এই ধৰণৰ হেতালি খেলা কাণ্ডৰ বিৰুদ্ধে আমি ৰিপৰ্টাৰ লাইভ